নমস্কাৰ গোটেই অসমবাসী ৰাইজলৈ মোৰ পাব্লিক হেল্থ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই জনাম যে এতিয়া আমাৰ অসমত বহুতো নিবনুৱা ল'ৰা ছোৱালী আছে যে বহিৰাজ্যত যাব বিচাৰে, মনত বহুতো ইচ্ছা আছে কিন্তু যাব পৰা নাই। কাৰণ আপোনালোকে মাংগালোৰত গৈ কি কাম কৰিব? আপোনালোকৰ চিনাকি নাই, কাৰ লগত থাকিব এইটোৱে ভাবিছে চাগে। আপোনালোকে চিন্তাৰ কোনো দৰকাৰ নাই। বাংগালোৰত গৈ কেনেকৈ কাম পাব, আপোনালোকৰ কাম কৰিবলৈ কি কি ডকুমেণ্ট লাগিব, আজি আপোনালোকক মই সকলোবোৰ বুজাই দিম। যে প্ৰথমতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, 2 নম্বৰত আপোনালোকৰ পান কাৰ্ডটো লাগিব, তাৰপিছত মেট্ৰিক পাছ চাৰ্টিফিকেট, 4 নম্বৰত পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট। এই সকলোবোৰ থাকিলে আপোনালোকে বাংগালোৰত কাম কৰিব পাৰিব। আপোনালোকে ভাবিছে কাম কেনেকৈ পাব, দৰমহা কিমান পাব? ইয়াত বহুতো ডাঙৰ ডাঙৰ কোম্পানী হোটেল আছে, তাত আপোনালোকে সিকিউৰিটি গাৰ্ড বা সিকিউৰিটি সুপাৰভাইজাৰ হাউচকিপিং কাম কৰিব পাৰিব। যিকোনো হোটেলত, হস্পিটেল বা ফেক্টৰী, ডাঙৰ ডাঙৰ শ্বপিং মল এইবিলাকত আপোনালোকে কাম কৰিব পাৰিব। নাইবা কোম্পানীত অফিচৰ ভিতৰত হাউচকিপিং কাম কৰিব পাৰিব। সিকিউৰিটি কামত আপোনালোকে 8 ঘণ্টা কাম কৰিব দিব আপোনালোকক, আৰু মাহত 26 দিন ডিউটি কৰিব লাগিব। তাতে আপোনালোকক দৰমহা 15,000 পৰা 18,000কৈ দিব। এইটো কোম্পানীৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু আপোনালোকক 15,000ৰ কমত এটাও কোম্পানী নাই বেংগলোৰত 15,000ৰ কমত আপোনালোকক দৰমহা নিদিয়ে, 15,000ৰ ওপৰত পাব। তাত আপোনালোকক PF থাকিব, ESI থাকিব, এই সকলোবোৰ দি কিনে আপোনালোকক 15,000ৰ দৰমহা পাব। আপোনালোকে কাম কৰি ঘৰৰ অসুবিধাসমূহ দূৰ কৰিব পাৰিব। আপোনালোকে ভাবিছে চাগে বেংগলোৰত আপোনাৰ কাৰোবাৰ নম্বৰ নাই, কাকো চিনিও নাপায়। সেইটো কাৰণে আপোনালোকে একো চিন্তা কৰিব দৰকাৰ নাই, সকলো ব্যৱস্থা মই কৰি দিম। এটা কথা, ময়ো এজন অসমৰ ল'ৰা, ময়ো এজন দুখীয়া ঘৰৰ ল'ৰা। মই এতিয়া বাংগালোৰত বৰ্তমান মই আছোঁ, এটা কোম্পানীত কাম কৰি আছোঁ। মোৰ 3 বছৰমান হ'ল ইয়াত। মই কোনো ব্ৰকাৰ বা দালাল নহয়। মই এইটো ভাবি ভিডিঅ' বনাইছোঁ যে আপোনালোকক অলপ বাংগালোৰৰ বিষয়ে বুজাব চেষ্টা কৰিছোঁ। যদি আপোনালোকে কিবা জানিব বিচাৰে তেন্তে মোৰ এইটো নম্বৰত হোৱাটছআপ কৰিব। আৰু বেংগালোৰত আহি আপোনালোকে প্ৰথমতে আমাৰ অসমৰ পৰা বেংগালোৰলৈ ট্ৰেইন আহে, ফ্লাইট আহে। এই ফ্লাইটৰ পৰা আপোনালোকে টিকেট কাটি আহিব পাৰিব। ফ্লাইটৰ পৰা আপোনালোকে আহিলে কেম্পাগোডা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত নামিব। তাৰ পৰা নামি মোক কল কৰিব পাৰিব। তাৰপিছত ট্ৰেইনৰ পৰা আহিলে কেয়াৰপুৰাম ষ্টেচনত নামিব পাৰিব। ষ্টেচনত নামিও মোক কল কৰিব পাৰিব, মই সকলোবোৰ ব্যৱস্থা কৰি দিম। তাৰপিছত খোৱা বোৱা, ৰুম এইবিলাক কোম্পানী দিবনে, কোনে দিব, এইবিলাকৰ কাৰণে মই এটা ভিডিঅ' বনাই দিম যে আপোনালোকক আহিবলৈ কিমান টকা দৰকাৰ হ'ব, হাতত কিমান টকা লৈ আহিব লাগিব,
সকলোবোৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক বুজাই দিম। আপোনালোকে বেংগলোৰত আহি একো চিন্তা কৰিব নালাগে। ইয়াত আমাৰ অসমৰ বহুতো ল'ৰা ছোৱালী আছে, ইয়াত কাম কৰি আছে সিহঁতে, ময়ো কৰি আছোঁ। তাৰ বাবে আপোনালোকে মোক হোৱাটছআপ কৰিব পাৰিব কিবা জানিব বিচাৰি যদি। এতিয়া বাংগালোৰত গৈ মোৰ আৰু আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'ত কিবা হ'লেও অলপ আপোনালোকে বুজিব পাৰিলে তাৰ বাবে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব। এনেকৈ আপোনালোকক ইনফৰমেশ্যন টপিক লৈ আহিম মই। আপোনালোকে মোৰ ভিডিঅ' পাবলৈ মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি থ'ব। আৰু এটা কথা, মোৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনত গৈ মোৰ নম্বৰটো লৈ মোক মেছেজ কৰিব। আৰু কাৰোবাৰ মেট্ৰিক পাছ চাৰ্টিফিকেট নাই, নথকা সকলেও কাম পাব, কিন্তু কি কাম পাব মই পিছৰ ভিডিঅ'ত জনাই দিম। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থ'ব। আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।